মইনাহঁত, আজি কেইবাদিনৰ মূৰত মই আজি তোমালোকক এটা ধুনীয়া সাধু ক'বলৈ আহিছোঁ। তোমালোকে নিশ্চয় সাধুটো শুনি ভাল পাবা, মনোযোগেৰে শুনিবা দেই। বাৰু, এসময়ত এটা গীৰ্জাঘৰত এজন বৰ সৎ, একদম সৎ আৰু কোনো ধৰণৰ বদমাছি নথকা মানুহেই কাম কৰিছিল। কাম তেওঁৰ কামটো আছিলে যে চাফ চিকুণ কৰা, গীৰ্জাঘৰটো ধুনীয়াকৈ চাফ কৰি ৰাখিব লাগে। তেওঁ বৰ ধুনীয়াকৈ চাফ কৰি ৰাখে। বহু বছৰ তেওঁ বৃদ্ধ হৈ গৈছে আৰু বয়স ধৰা 50ৰ ওপৰ হৈ গ'ল। তাতে কাম কৰিয়ে তেওঁ বুঢ়া হৈছে অলপ। তাৰপিছতে তেওঁ কাম কৰে, চাফা কৰে, ধুনীয়াকৈ গীৰ্জাঘৰবিলাক ধুনীয়া পলিচ কৰি ৰাখে, মমবাতি জ্বলাই ৰাখে, তাত মমেৰে পলিচ কৰি ঘৰ দুৱাৰ একদম ধুই পখালি চাফা কৰি থয়। তাৰপিছতে এদিন তাতে এজন পোপ, আমাৰ ধৰা ধৰ্মগুৰু, আৰু তেওঁলোকৰো তেনেকৈ ধৰ্মগুৰুজনক পোপ বুলি কোৱা হয় খ্ৰীষ্টান ধৰ্মৰ। সেই পোপজনে তেওঁক ক'লে যে কাইলৈ গীৰ্জাঘৰটো বহুত পৰিষ্কাৰ কৰিবা আৰু ধুনীয়াকৈ কৰি সজাই থ'বা, কাইলৈ এখন ডাঙৰ মিটিং হ'ব ইয়াত। তেতিয়া তেওঁ আৰু সুন্দৰকৈ ধুনীয়া কৰি থ'লে। তাৰপাছত পিছদিনা এখন মিটিং হ'ল। সেই মিটিঙত তেওঁ চাহ তাহ দিয়া মেলা, চাফ চিকুণ কৰি ৰখা, এই গোটেইখিনি কাম বন কৰিলে। কৰাৰ পাছত তেওঁ মিটিং ভাগিলে, মানুহবোৰ গৈছে। তাৰপাছত তেওঁ পোপক সুধিলে যে আজি মিটিঙত কিনো আলোচনা হ'ল। তেতিয়া পোপজনে ক'লে যে কাইলৈৰ পৰা তোমাৰ চাকৰিটো আৰু নাই। যে কিয়? কৈছে আমাৰ ইয়াতে কাম কৰা মানুহজনো মেট্ৰিক পাছ হ'ব লাগিব, কোৱালিফাইড হ'ব লাগিব। কোৱালিফাইড নহ'লে আমি তেনেকুৱা মানুহক এই কামটোৰ কাৰণে নাৰাখোঁ। এই মানুহজনৰতো চাকৰিটো নাই বুলি ক'লে। ইমান সততা, ইমান নিষ্ঠাৰে তেওঁ জীৱনৰ বহুদিন গ'ল। তাৰপাছত তেওঁ চাকৰিটো গুচি গ'ল। তেওঁ মনত খুব দুখ পালে, আৰু দুখ পাই তেওঁ তেতিয়াই কাম বন সামৰি তেওঁ ঘৰমুৱা হ'ল। তেওঁ বহুত দূৰ বাট তেওঁ ঘৰলৈ খোজকাঢ়ি যায়। তেনেকৈ গৈ থাকোঁতে তেওঁৰ মনটো ইমান অৱসাদে ভাগৰুৱা হৈ গৈছে, তেওঁ এটা চিগাৰেট খাবলৈ মন কৰিলে। তেওঁ চিগাৰেটটো খাবলৈ বিচাৰিছে, কিন্তু তেওঁ চিগাৰেট নাই, চাউণ্ড নিদিব। তাৰপিছত চিগাৰেট খাবলৈ তেওঁ হাতত তেওঁ দোকান নাপাই তেওঁ ভাবিলে চিগাৰেট এটা খাবলৈ মোৰ দোকান এখন নাই। গৈ তেওঁ ঘড়ী পালে, কিন্তু তেওঁ চিগাৰেট এটা খাবলৈ নাপালে। তাৰপাছত তেওঁ ঘৰ পালে। ঘৰ পাই তেওঁ চিন্তা কৰি আছে, এতিয়াতো মই কিবা এটা কৰিব লাগিব, কৰিলেহে মই ভাত মুঠি মিলাব পাৰিম, পৰিয়ালটো পুহিব পাৰিম। গতিকে তেওঁ কি কাম কৰিব, এই ভাবি তেওঁ যে ঘৰ পালেগৈ। ঘৰ পাই তেওঁ চিন্তা কৰিলে যে মই ইমান দূৰ বাট আহিলোঁ, কিন্তু বাটত এখনো চিগাৰেটৰ দোকান নাপালোঁ। ঠিক আছে, এখন চিগাৰেটৰ দোকানকে দিওঁ। সেইবুলি তেওঁ সুদা চিগাৰেটৰ এখন দোকান প্ৰথম তেওঁ ঘৰৰ মুখতে আৰম্ভ কৰিলে। তাৰপিছত ঘৰৰ মুখত আৰম্ভ কৰিলে, আৰু চিগাৰেট এটা দুটাকৈ তেওঁ বিক্ৰী ভাল হ'ল। তাৰপাছত তেওঁ এখন দুখনকৈ দোকান বঢ়াই গৈ থাকিল। চিগাৰেট, পেপাৰ, আলোচনী এনেকৈ বঢ়াই দিলে। বঢ়াই তেনেকৈ এখন দোকান, দুখন দোকান, তিনিখন দোকান, এনেকৈ কেইবাখনো দোকান একেবাৰে গৈ তেওঁ ঘৰৰ পৰা গীৰ্জাঘৰৰ ওচৰলৈকে তেওঁ কেইবাখনো চিগাৰেটৰে দোকান দিলে। আৰু দোকানবিলাকত খুব ধুনীয়াকৈ চিগাৰেট বিক্ৰী হ'ল। সেইটো সময়ত আৰু চিগাৰেট খাই মানুহে, চিগাৰেটৰ বিক্ৰী ভাল হ'ল, পেপাৰ বিক্ৰী ভাল হ'ল। গতিকে তেওঁ ব্যৱসায়টো বাঢ়ি গ'ল। বাঢ়ি যাওঁতে তেওঁ মানুহ ৰাখি কামবিলাক কৰিলে, টকাবিলাক বেংকত জমা হ'ল। তাৰপিছত এদিন বেংকৰ মেনেজাৰে তেওঁলৈ খবৰ পঠালে যে আপুনি আহকচোন, বেংকত মেনেজাৰৰ লগত আপোনাৰ লগত অলপ কথা আছে। তেওঁ গ'ল মেনেজাৰৰ ওচৰলৈ। যাওঁতে মেনেজাৰে তেওঁক বুজালে যে আপুনি এটা কাম কৰক, আপোনাৰ একাউণ্টত বহুত টকা হৈছে, এই টকাখিনি আপুনি এটা ফিক্সড ডিপ'জিট বা অন্য এটা স্কিমত থৈ দিয়ক, নহ'লে জেনেৰেল একাউণ্টত ইমান টকা ৰখাটো ভাল কথা হোৱা নাই। টকাটো কোনোবাই কেতিয়াবা হেক কৰিব পাৰে বা মাৰিব পাৰে। গতিকে আপুনি টকাটো ক'ৰবাত বেলেগ একাউণ্টত ৰাখক। তেতিয়া তেখেতে ক'লে হ'ব, আপুনি যেনেকৈ কৈছে তেনেকেই কৰক। তেতিয়াহ'লে আপুনি এই ফৰ্মকেইখনত চহী কৰি দিয়ক। তেতিয়া মানুহজনে কৈছে মইতো চহী কৰিব নাজানো। তেতিয়া বেংক বিষয়াজনে কৈছে যে আপুনি ইমান টকা ঘটিব জানিছে, কিন্তু চহী কৰিব নাজানে, কি আচৰিত।
আপুনি যদি আখৰ লিখিব পঢ়িব নজনা মানুহ আপুনি ইমান টকা ঘটিলে কেনেকৈ? তেতিয়া তেওঁ এই কাহিনীটো ক'লে। তাৰমানে আমি ইয়াৰ পৰা কি বুজিলোঁ যে অভাৱেই আৱিষ্কাৰৰ মূল। চোৱা, তেওঁ অভাৱত পৰিল, তেওঁ এটা জীৱনত এটা সাংঘাতিক বিপৰ্যয় আহি গ'ল 8 বয়সত। সেই বিপৰ্যয়টোৰ যেতিয়া আহিল তেতিয়াই তেওঁ কিন্তু এটা নতুন চিন্তা কৰিলে আৰু নতুন চিন্তাই তেওঁৰ জীৱনৰ পথ বহুত সুন্দৰ কৰি গঢ়ি তুলিলে। এইটোৱেই আজিৰ সাধুটো। তোমালোকে নিশ্চয় শুনি ভাল পালা।